ষ্টেট বেংকৰ পৰা 5 বছৰৰ বাবে 10 লাখ টকাৰ ব্যক্তিগত লোন ল'ব পাৰিব। কিমান কিস্তি মাহিলী পৰিশোধ কৰিব লাগিব জানি লওক। ভাৰতীয় ষ্টেট বেংকত ব্যক্তিগত ঋণৰ বাবে আবেদন কৰাৰ আছে এটা চৰ্ত। হঠাতে টকাৰ প্ৰয়োজন হলে ব্যক্তিগত ঋণ আপোনাৰ আশা চিকিৎসাৰ বাবে হোক বা আন যিকোনো কামৰ বাবে হোক ভাৰতীয় ষ্টেট বেংকত ব্যক্তিগত ঋণৰ বাবে আবেদন কৰক। কিন্তু এটা চৰ্ত আছে, অৰ্থাৎ আবেদনকাৰীৰ প্ৰস্তাৱিত EMI তেওঁৰ মুঠ মাহিলী আয়ৰ 50%তকৈ অধিক হ'ব নালাগে। যদি বেছি হয় তেন্তে SBIয়ে ব্যক্তিগত ঋণৰ অনুমোদন বাতিল কৰে। ব্যক্তিগত ঋণ EMI কি জানো আহক। ব্যক্তিগত ঋণ EMI হ'ল ঋণ পৰিশোধৰ সময়সীমাৰ শেষলৈকে প্ৰতিমাহে প্ৰদান কৰিবলগীয়া ধনৰাশি। ইয়াত ব্যক্তিগত ঋণৰ মূলধন আৰু সুদ দুয়োটাই অন্তৰ্ভুক্ত কৰা হৈছে। ঋণ লোৱাসকলে প্ৰতিমাহে এই ধন পৰিশোধ কৰিব লাগিব যেতিয়ালৈকে সমগ্ৰ ঋণ পৰিশোধ নহয়। ভালকৈ ক'বলৈ গ'লে ব্যক্তিগত ঋণৰ দৰে নিৰ্দিষ্ট হাৰৰ ব্যক্তিগত ঋণৰ ক্ষেত্ৰত EMI গোটেই কাৰ্যকালত একেই থাকে। বৰ্তমান ষ্টেট বেংকত ব্যক্তিগত ঋণৰ সুতৰ হাৰ 11%। এতিয়া যদি কোনোবাই 5 বছৰৰ বাবে 10 লাখ টকাৰ ব্যক্তিগত ঋণ লয় তেন্তে প্ৰতিমাহে কিমান EMI দিব লাগিব। SBIৰ EMI কেলকুলেটৰ অনুসৰি 5 বছৰৰ বাবে 10 লাখ টকাৰ ঋণৰ বাবে EMI হ'ব প্ৰতিমাহে 21,742 টকা। 3,04,545 টকা 38 পইচাৰ মাত্ৰ সুদ দিব লাগিব। অৰ্থাৎ 5 বছৰত গ্ৰাহকে মুঠ 13,04,545.38 টকা দিব। কিন্তু আংশিক পেমেণ্টৰ জৰিয়তে ব্যক্তিগত ঋণৰ EMI হ্ৰাস কৰিব পাৰি। কেৱল এয়াই নহয়, ইয়াৰ ফলত সুতৰ পৰিমাণো হ্ৰাস পায়। প্ৰিপেৰ সময়ত EMI বা হ্ৰাস কৰা কাৰ্যকালৰ মাজৰ পৰা এটা বাছি ল'বলৈ কোৱা হয়। গ্ৰাহকে নিজৰ সুবিধা অনুসৰি বিকল্পটো বাছি ল'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট এণ্ড টাইম।